আজি মই আপোনালোকক দেখুৱাম অনিৰুদ্ধৰ প্ৰেমৰ নগৰী তেজপুৰ। চলো তেজপুৰ দেখুওৱা হৈছোঁ। Tezpur was under the rule of the king whose dynasty and later became a part of the Ahom kingdom in the 16th century. তেজপুৰৰ ইতিহাস আৰু অতি পুৰণি ৰোমাঞ্চকৰ, যাৰ নামৰ আঁৰত আছে ৰক্তাক্ত যুদ্ধৰ কাহিনী। য'ত তেজ মানে হৈছে ৰক্ত, এই নামৰ ৰক্তৰ চহৰ। ই শোণিতপুৰ জিলাৰ সদৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। আহোম ৰাজত্বৰ সময়ত কলা সংস্কৃতিৰ কেন্দ্ৰ আছিল আৰু ই অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। কিংবদন্তি অনুসৰি ইয়াত হোৱা এক ভয়ংকৰ যুদ্ধৰ ফলত অঞ্চলটো ৰক্তাক্ত হৈছিল, যাৰ বাবে এই ঠাইক তেজপুৰ ৰক্তৰ চহৰ বুলি কোৱা হয়। তাত শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত সেয়ে তাক হৰিহৰ যুদ্ধ বুলিও কোৱা হয়। যেতিয়া অনিৰুদ্ধই উষাক হৰণ কৰি লৈ যাব বিচাৰিছিল, তেতিয়া উষাৰ পিতৃ বাণ ৰজাই বাণাসুৰে অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল। বলোৰামৰ সৈতে নাৰায়ণী সেনালৈ বাণ ৰজাৰ আৰু শ্ৰীকৃষ্ণৰ মাজত প্ৰেমৰ হয়। তাত বাণ ৰজাই পৰাজয় বৰণ কৰিবলগীয়া হয়। বাণ ৰজা শিৱভক্ত আছিল, সেয়ে বাণ ৰজাৰ পক্ষে শিৱই যুদ্ধ কৰিবলগীয়া হৈছিল। পিছত যুদ্ধৰ পৰিণাম কোনো নোলোৱাত উষা অনিৰুদ্ধৰ মাজত বিয়া দিয়া হয়। আৰু বহুত বুৰঞ্জী আছে তেজপুৰত, আৰু ঐতিহাসিক নানান ধৰণৰ মন্দিৰ আছে। আপোনালোকে যাব, চাব তেজপুৰলৈ। এইটো কি বুলি কয়? Vuélvete